আল্লাহ আপোনালোকে মুৰ্গী দেখা পাইছে মুৰ্গী এই গাঁৱলীয়া ভাত কি বুলি কয় ডেকেৰি এই ডেকেৰি চৰাই দেখিছি নে নাই এই ডেকেৰি চৰাইৰ তলত যেতিয়া মহিলাসকলে আমাৰ মা ভনীগিলাই কণী উমনিত দিবাৰ কাৰণে পোৱালি জগাবাৰ কাৰণে কি কৰে উমনিত দিয়ে আৰু উমনিত যাওঁতে সেই মুৰ্গীটোৰ তলত থৈ দিয়ে যেকেইটা ডিমে আণ্ডা কণী মুৰ্গীটোৰ তলত থাকে 23 দিন 25 দিন 30 দিনৰ পিছত তাৰ পৰাই চানা হয় পোৱালি হয় আৰু যেকেইটা মুৰ্গীটোৰ চাৰিও চাইডে থাকে সেইতে কি হয় খোলা হয় এই কথা এটা যদি ফাটে মহল্লা শেষ কেনে মন যাবা নোৱাৰি মহল্লাটোত তো যিসকলে এই পেণ্ডেলৰ তলত আছে তেখেতসকলে আল্লাহৰ ৰহমতৰ ছায়াত আছে কওক সুবহানাল্লাহ আৰু যিসকলে পেণ্ডেলৰ বাহিৰত আছে সব ভোলা দিমে হ'ব আল্লাহৰ ৰহমত মাই ইউরিদিল্লাহু বিহি খায়রান ইউফাকিহু ফিদ্দিন আল্লাহর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কইছে আল্লাহে যিজন বান্দাক ভাল পায় আল্লাহে যিজন বান্দাক জান্নাত দিব বিচাৰে আল্লাহে যিজন বান্দাৰ জিন্দেগীৰ গুনাহ মাফ কৰাব বিচাৰে আল্লাহে যিজন বান্দাক জাহান্নামৰ পৰা বচাই কেনে জান্নাতত দাখিলা কৰাব বিচাৰে আল্লাহে যিজন বান্দাক মৰমৰ চকুৰে চাই ৰহমতৰ চকুৰে চাই কল্যাণৰ ব্যৱহাৰ ৰাখে ভালাইৰ মামলা ৰাখে সেইজন বান্দাক আল্লাহে দিনৰ মজবুত আহিবৰ কাৰণে তৌফিক দিয়ে কওক সুবহানাল্লাহ মোৰ ভাই মোৰ সকলো বন্ধুসকলক মই কওঁ মোৰ মা ভনীসকলক কওঁ বুজুৰ্গসকলক মই কওঁ আমি বহুত খুশ নসিব হয় আজি এই জলসাখনৰ তলত আমি কিমান মানুহ আছো আৰু আপুনি যদি মোবাইলটো উঠাই কেনে এতিয়া ফোন কৰি চাই আপোনাৰ এলেকাৰ মানুহ আপোনাৰ ওচৰ পাছৰৰ মানুহ কিমান মানুহ জিএমচি মেডিকেলত পঢ়ি আছে কিমান মানুহ এপল এক্সেল কেয়াৰত পঢ়ি আছে কিমান মানুহ জিএনআরসি মেডিকেলত পঢ়ি আছে পাটনা মেডিকেলত পঢ়ি আছে নলবাৰী হস্পিটালত পঢ়ি আছে বৰপেটা ফখৰুদ্দিন আলী আহমেদ হস্পিটালত পঢ়ি আছে আৰু তাৰ পৰা আল্লাহে আপোনাক মোক বচাই কেনে সহি সালামত ৰাখি আল্লাহৰ কথা শুনাৰ কাৰণে দিনৰ মজবুত আহিবৰ কাৰণে তৌফিক দিছে কিমানৰ চকু আছে দেখা নাপায় কাণ আছে শুনা নাপায় জবান আছে কথা ক'ব নোৱাৰে মুখ আছে খানা খাব নোৱাৰে পাইপেদি খানা খুৱাব লাগে চুবাই কেনে নোৱাৰে কিমানৰ ভৰি আছে খোজ কাঢ়িব নোৱাৰে পেৰালাইজ কিমানৰ হাত আছে কাম কৰিব নোৱাৰে পেৰালাইজ আল্লাহে আপোনাক মোক ভৰিও সহি সালামতে ৰাখিছে আল্লাহে চোৱাৰ কাৰণে চকু দিছে আল্লাহে শুনাৰ কাৰণে কাণ দিছে আল্লাহে জবান দিছে আল্লাহে হাত দিছে মোৰ কলিজাৰ ভাই আল্লাহৰ ইমানখিনি আপুনি মই নিয়ামত পাই কেনে আল্লাহ পাহৰি গৈছো আল্লাহৰ দিনৰ মজবুৰ ফালে নাহো আমি বহুত খুশনসিব হয় আমি যিসকলে আহিছো আৰু যিসকলে অহা নাই তেখেতসকলৰ কাৰণে দোৱা কৰোঁ তেখেতসকলে যেন আকৌ এই জলসাহৰ পেণ্ডেলত সোমাই আহে আমাৰ যিসকল ভাই চাইডত আছে আৰু আগুৱাই আহিবৰ কাৰণে চেষ্টা কৰক এই যোনে যেনেকৈ পাৰে খালি বহিবে আৰু খাৰা হ'ব চেষ্টা কৰক এইগিলা চাই নাথাকিব মই এটা আৰাম পাম নে ঠাণ্ডা পাম নে গৰম পাম নে এইবিলাক চাই লাভ নাই কাৰণ এইখন হৈছে জান্নাতৰ বাগিচা কওক সুবহানাল্লাহ আল্লাহ নবীয়ে কৈছে এ মেরে সাহাবা जब तुम्हें जन्नत की बाग मिले तो खूब चरो বলছে যেতিয়া তোমালোকে জান্নাতৰ বাগিচা পাবা তেতিয়া বেছি বেছি তাত বহা উঠা কৰা আল্লাহ নবী খুদিলে সাহাবায়ে এ আল্লাহ নবী জান্নাতৰ বাগিচানো কি বস্তু জান্নাতৰ বাগিচানো কি জায়গা কি বস্তু বলে যে জায়গাত নাকি আল্লাহ ও রাসূলের কথা কোয়া হয় যে জায়গাত নাকি আল্লাহর প্রশংসা করা হয় যে জায়গাত নাকি নবীদের তাজকিরা করা হয় যে জায়গাত নবীজির উপর দুরূদ শরীফ পড়া হয় সেই সকল মজমুআ সেই সকল জায়গা জান্নাতৰ বাগিচা আল্লাহৰ নবীয়ে কয় জীবন নাই নেকি দিনৰ মজমুআত আহে দিনৰ মজমুআত বহে দিনৰ কথা শুনে আল্লাহ তাআলা নবীজিৰ মাধ্যমৰ দ্বাৰাই কয় যে সকল বান্দা বান্দি এই কথা শুনিবৰ কাৰণে নিজৰ ঘৰ বাৰী এৰি কেনে কৈছে এই বান্দা বান্দি সকলৰ জিন্দেগীৰ আল্লাহ তাআলা গুনাহ খাতা মাফ কৰি দিয়ে আৰু গুনাহ খাতা মাফই নহয় গুনাহ নেকিৰ দ্বাৰাই পরিবর্তন করে দিয়ে কওক সুবহানাল্লাহ ওমর ভাই হয়তো আজি আমার বিশ্বাসত আহাত কঠিন হয়েছে বুঝাত কঠিন কিন্তু কিবা কথা এটা জলসা খুললে কিবা আৰু দুনিয়া না হবনে আমি বুজি পাত আৰু বিশ্বাসত আনাত আমার কি হয়েছে কঠিন হয়েছে ভারী হয়েছে কিন্তু আল্লাহ নবীর হাদিস হয়তো যে সকলে নাকি দিনৰ মজবুত আহে
আল্লাহ দেখা তো বলার জিন্দগির গুনাহ মাফ করি কেন নেকির দ্বারা পরিবর্তন করে দিয়ে আজি আল্লাহ ভরি দিছে এই ভৰিৰে আপুনি মই খোজ কাঢ়ি কেনে ফাংচন চাব যাব পাৰিলোহেঁতেন এই ভৰিৰে আপুনি মই থিয়েটাৰ চাব যাব পাৰিলোহেঁতেন এই ভৰিৰে আপুনি মই পিকনিকত যাব পাৰিলোহেঁতেন খানা খাব পাৰিলোহেঁতেন ডেন্স মাৰিব পাৰিলোহেঁতেন কিন্তু সেইবিলাক নকৰি কেনে এই ভৰিৰে আপুনি মই জলসাত আহিছো আপুনি মই মছজিদত গৈছো আপুনি মই ইজতেমাত গৈছো আপুনি মই আল্লাহ আৰু ৰাসূলৰ কথা শুনিবৰ কাৰণে গৈছো মোৰ ভাই মই আটাইতকৈ খুশি হৈছো এই মহল্লাত আহি কেনে মই গম পাইছো আজি 1 জানুৱাৰী মই য'ত থাকো সেই জায়গাৰ ওচৰত এটা জায়গা আছে মদন কামদেৱ তাতে মন্দিৰ আছে এটা আমাৰ হিন্দু ভাইসকলৰ তাতে বহুত মানুহ পিকনিক খাব যায় বহুত জায়গাৰ পৰা আজি মানুহ পিকনিক খাব গৈছে ইলিম বিদ্যা নাই মই হিন্দু ধৰ্ম সকলক নকওঁ মই বেলেগ ধৰ্ম কেতিয়াও নকওঁ তেখেতসকলৰ মৰ্জি যেনেকুৱাকে যি কৰে কৰক কিন্তু মই মুছলমানক টাৰ্গেট কৰি কেনে কওঁ আমাৰ মুছলমানৰ কাৰণে পিকনিক খোৱা 1 জানুৱাৰী পালন কৰা হ্যাপি নিউ ইয়াৰ পালন কৰা এইবিলাক শৰীয়তত নাই ইজাজত নাই আমাৰ নবীজিয়ে কৈছে যি মানুহে নেকি দুনিয়াৰ বুকত যাক অনুসৰণ কৰিব যিজন বান্দাই দুনিয়াৰ বুকত যাক অনুসৰণ কৰিব যাৰ তৰিকাত চলিব যাৰ মহব্বতত যেনেকুৱাকে চলিব দিয়ে তেনেকুৱাকে চলিব তো সেইজন মানুহ সেইজন বান্দাৰ লগত হাসৰ নাসৰ কৰা হ'ব হিসাব কিতাব কৰা হ'ব পদুপোষ হ'ব কিয়ামতৰ দিনাই আৰু যদি আমি নবীজিৰ সুন্নতক মহব্বত কৰোঁ আল্লাহৰ নবীয়ে কয় সেইসকল উম্মতক মই সুপাৰিশ কৰি কেনে জান্নাতত দাখিলা কৰি দিম সুবহানাল্লাহ এইকাৰণে আমি সকলোৱে ধ্যান লগাই কেনে কৰি ইনশাআল্লাহ তো আজিৰ এই দিনৰ জলসাহৰ সভাপতি মনসুৰ আলী সাহেব দামাত বরকাতুহুমুল আলিয়া ইস্তেজাত রওনক উলামায়ে کرام আমার মসজিদের ইমাম সাহেব মাদ্রাসার হাফিজ সাহেব অন্যান্য আমার হাফিজ সকল আছে আইম্মা হযরত আছে হাজী সাহেব সকল আছে টিচার আছে এডভোকেট মাস্টার এসপি ডিএসপি আইএস প্রফেসর আছে লগতে হাজিরা করা ঠেলা চলোৱা ৰিক্সা চলোৱা যোন আছে আমি সকলো আল্লাহৰ দৰবাৰত শুকৰিয়া আদায় কৰোঁ আল্লাহে যে আপোনাক মোক এই দিনৰ মজমাত আহিব তৌফিক দিছে প্ৰাণ ভৰি কেনে সকলোৱে চিৎকাৰ দি কেনে শুকৰিয়া আদায় কৰোঁ কওক আলহামদুলিল্লাহ জোৰতে কওক আলহামদুলিল্লাহ আল্লাহ ভাল পায় যেতিয়া বান্দা আল্লাহৰ শুকৰিয়া আদায় কৰে আল্লাহ ফেরেশতা কয় ফেরেশতা মানা করছিলি মোর আদম বনাবার কারণে মানা করছিলি সব মোর আদমে আজি মোর শুকরিয়া আদায় করি আছে আমি খুশনসিব হয় আল্লাহ রাব্বুল আলামিন কোরআন শরীফের ভিতৰত আল্লাহ তাআলা কয় বিসমিল্লাহির রহমানির রহিম ইয়া আইয়াতুহান নাফসুল মুতমাইন্নাহ ইরজিই ইলা রাব্বিকা রাদিয়াতাম মারদিয়াহ ফাদখুলি ফি ইবাদি ওয়াদখুলি জান্নাতি আল্লাহ কোরআন কইছে ফাদখুলি ফি ইবাদি তোমালোকে মোর নেক নেক বান্দাহৰ লগত শামিল হৈ যোৱা মোর নেক নেক বান্দাহৰ লগত মিলি যোৱা ওয়াদখুলি জান্নাতি ও বান্দা যেতিয়া তোমালোকে নেক নেক মানুহৰ লগত উঠা বহা কৰিবা নেক নেক মানুহৰ সহবতত থাকিবা তেতিয়া মই তোমালোকক ওয়াদখুলি জান্নাতি আল্লাহ জান্নাত দিব বুলি কৈছে সুবহানাল্লাহ আল্লাহ জান্নাত দিব বুলি কৈছে